নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰৰ বিষয়ে। বলক আজি আমি দ্বিতীয় লেয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া কথা হ'ল যে ষ্ট্ৰেটোস্ফিয়াৰটো 18ৰ পৰা 50 কিলোমিটাৰলৈকে কি হৈ আছে, বিস্তৃত হৈ আছে। ইয়াত কি পোৱা যায়, অজন লেয়াৰ পোৱা যায়। এতিয়া কথা হ'ল যে অজন লেয়াৰ মানে ধৰক এইখন পৃথিৱী হয়, ইয়াৰ চাৰিওফালে অজন লেয়াৰে পৃথিৱীখনক কি কৰি আছে, আগুৰি আছে। আৰু অজন লেয়াৰে কি কৰে, আমাক আল্ট্ৰা ভাইলেট ৰেজৰ পৰা কি কৰে, প্ৰটেক্ট কৰে। আল্ট্ৰা ভাইলেট ৰেজৰ পৰা প্ৰটেক্ট কৰে কাৰণ সূৰ্য ইয়াতে হ'ল সূৰ্যৰ পৰা বহুতো ৰেজ আহে পৃথিৱীলৈ, কিন্তু যিখিনি আমাৰ লাগতিয়াল এইখিনি অজন লেয়াৰৰ মাজেদি পাৰ হৈ পৃথিৱীত পৰিব দিয়ে, আৰু যিখিনি ক্ষতিকাৰক সেইখিনি কি কৰে, পুনৰ সূৰ্যলৈ ঘূৰিয়াই পঠিয়ায়। তাৰপিছত এতিয়া কথা হ'ল যে আল্ট্ৰাভাইলেট ৰেজে আমাক কি কৰে, বহুতো ধৰণৰ ক্ষতি কৰে, স্কিনৰ প্ৰব্লেম কৰে। অজন লেয়াৰ যদি ফুটা হৈ যায়, ফুটা হৈ গ'লে কি হ'ব, এই পৃথিৱীৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি, মানে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি পৃথিৱীত যদি পৰে, তাৰপিছত পৃথিৱীত পৰিলে মানুহৰ বহুতো ধৰণৰ ছালৰ বেমাৰে দেখা দিব। আৰু আজিকালি এইটো অজন লেয়াৰটো ফুটা হ'ব ধৰিছে, কাৰণ অজন লেয়াৰ ফুটা হয় ক্লৰ'ফ্ল'ৰ কাৰ্বনৰ কাৰণে, যিটো নেকি আমি ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰোঁ, এচি এইবিলাকৰ পৰা কি হয়, নিৰ্গত হয়। এতিয়া কথা হ'ল যে এই যে পৃথিৱীত যে অতিবেঙুনীয়া ৰশ্মি পৰিব নোৱাৰে, আহিব নোৱাৰে, এইটো কাৰ কাৰণে, অজন লেয়াৰৰ কাৰণে। এইটো আমাক কি কৰে, অজন লেয়াৰ কি কৰে, অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচায়। তাৰপিছত হ'ল যে এই ষ্ট্ৰেটোস্ফিয়াৰত টেম্পাৰেচাৰ বহুত হাই হয়। টেম্পাৰেচাৰ হাই হোৱাৰ কাৰণে ইয়াত কণ্ডেনচেশ্যন নহয়। কণ্ডেনচেশ্যন মানে হ'ল যে ভাপ পানীত পৰিৱৰ্তন হয়। যে এতিয়া কথা হ'ল যে এতিয়া ধৰক পানী আমি উতলাই আছোঁ, উতলাই থাকোঁতে সেইখিনি কি হয়, ভাপ হৈ কিনে উৰি যায়। সেই ভাপখিনি আকৌ যদি পানীলৈ পৰিৱৰ্তন হয়, তাক কি বুলি কোৱা হয়, কণ্ডেনচেশ্যন বুলি কোৱা হয়। যিহেতু এই স্তৰত টেম্পাৰেচাৰ বহুত বেছি, সেইকাৰণে কি হয়, ইয়াতে কণ্ডেনচেশ্যন নহয়, মানে ভাপ পানীত পৰিৱৰ্তন নহয়। সেইকাৰণে এই স্তৰত কি নহয়, কোনো ধৰণৰ ক্লাউড নহয়, মানে য'ত বৰষুণো নহয়, ক্লাউডো নহয়, ইয়াত কোনো ধৰণৰ মৌচুমী পৰিঘটনা সংঘটিত নহয়। ইয়াত কোনো ধৰণৰ কি নহয়, মৌচুমী পৰিঘটনা সংঘটিত নহয়, বায়ুমণ্ডলৰ কোনো ধৰণৰ পৰিঘটনা তাত সংঘটিত নহয়। তাৰ বাবে কি হয়, এই ষ্ট্ৰেটোস্ফিয়াৰত কি হয়, উৰাজাহাজ চলাচল কৰিব পাৰে। কাৰণ উৰাজাহাজ চলাচল কৰোঁতে যাতে কোনো ধৰণৰ ক্লাউড বা বৰষুণ বা এনেকা যাতে বাধাৰ সন্মুখীন নহয়, সেইকাৰণে কি হয়, এইটো স্তৰত ষ্ট্ৰেটোস্ফিয়াৰত কি হয়, উৰাজাহাজ চলাচল কৰে। উৰাজাহাজ চলাচলৰ কাৰণে সুবিধা হয়। তো এইটো ইম্পৰ্টেণ্ট কথা হয় এইটো, যে উৰাজাহাজ কোনটো স্তৰেদি চলাচল কৰে, তো ষ্ট্ৰেটোস্ফিয়াৰ। বিশ্ব অজন দিৱস 16 ছেপ্টেম্বৰত কি কৰা হয়, পালন কৰা হয়। তো এইখিনি আছিলে যে ষ্ট্ৰেটোস্ফিয়াৰৰ বিষয়ে। আপোনালোকে পাৰিলে এইখিনি নোটছ কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট লৈ ল'ব। এইটো স্তৰত কি নহয়, কণ্ডেনচেশ্যন নহয়, যাৰ বাবে কি হয়, ইয়াতে কোনো ধৰণৰ ক্লাউডৰ সৃষ্টি নহয়, যাৰ বাবে বৰষুণো নহয়, ইয়াতে ধুমুহা বতাহ বৰষুণ একো নহয়। সেইকাৰণে কি হয়, ইয়াতে উৰাজাহাজ চলাচল কৰিব পাৰে। এতিয়া হওক তৃতীয় লেয়াৰ মেছ'স্ফিয়াৰ। এইটো 50ৰ পৰা 80 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে। এই স্তৰত কি হয়, ডাষ্ট পাৰ্টিকল পোৱা নাযায়। এই স্তৰত কি পোৱা নাযায়, ধূলিকণা পোৱা নাযায়। তাৰপিছত কথা হ'ল যে ইয়াতে সূৰ্যৰ ৰশ্মি চিধাকে ওলাই যায়। সেইবাবে কি হয়, এই স্তৰ গৰম নহয়। তাতে মানে এই স্তৰ মানে সূৰ্যৰ ৰশ্মি মানে তাতে ৰখি নাথাকে, জাষ্ট তাৰ মাজেদি কি ওলাই যায়। সেইকাৰণে এইটো স্তৰ গৰম নহয়, যাৰ বাবে এইটো কল্ডেষ্ট লেয়াৰ বুলি কোৱা হয়। এইটো বহুত মানে ঠাণ্ডা লেয়াৰ হয়, -100 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ থাকে, বহুতো ঠাণ্ডা লেয়াৰ হয়। তো এইটো যদি আহে যে বায়ুমণ্ডলৰ সকলোতকৈ ঠাণ্ডা স্তৰ কোনখন, তো কি হ'ব, মেজস্ফিয়াৰ। সেইকাৰণে এই বায়ুমণ্ডলৰ সকলোতকৈ ঠাণ্ডা স্তৰ মেজস্ফিয়াৰ হোৱাৰ কাৰণে কি হয়, ইয়াতে উল্কপিণ্ড আহি কিনে কি হয়, জ্বলি যায়। উল্কপিণ্ড আহি কিনে কি হয়, জ্বলি যায়। যেনে মেটৰইড, ষ্টেৰইড যিবোৰ আছে, সেইবোৰ আহি কিনে কি হয়, মানে পটককৈ জ্বলি মানে শেষ হৈ যায়, যিটোক আমি কি টুটা তৰা বুলি কওঁ। তো এইখিনি আছিলে মেজস্ফিয়াৰৰ বিষয়ে। এতিয়া হ'ল কৈ কিনে আমাৰ চতুৰ্থ লেয়াৰ আয়নস্ফিয়াৰ। এইটো কিমানৰ পৰা কিমানলৈকে বিস্তৃত আছে, যে 80 কিলোমিটাৰৰ পৰা 640 কিলোমিটাৰলৈকে বিস্তৃত। ইয়াত কি হয়, গেছৰ আয়নীকৰণ হয়। এতিয়া গেছৰ আয়নাইজেশ্যন মানে হ'ল যে গেছ আয়নত টুকুৰা হৈ যায়, পজিটিভ আয়ন নেগেটিভ আয়ন দুয়োটাই থাকে, কিন্তু এই স্তৰত আহি কিনে সেইটো টুকুৰা টুকুৰ হৈ যায়, কাৰণ এই স্তৰত টেম্পাৰেচাৰ বহুত বেছি হয়, যাৰ বাবে কি হয়, এইটো গেছবোৰ আয়নত টুকুৰা হৈ যায়। এই স্তৰত কি পোৱা যায়, চাৰ্জ পাৰ্টিকল পোৱা যায়। সেইকাৰণে ইয়াত কি হয়, ৰেডিঅ' তৰংগ খুন্দা খাই কিনে কি হয়, আকৌ পৃথিৱীলৈ ঘূৰি আহে। এতিয়া কথা হ'ল যে এইখন ধৰক পৃথিৱী, এই পৃথিৱীৰ বাহিৰত ইয়াতে কি হৈ আছে, ইয়াতে এটা ডাঙৰ কি আছে, ছেটেলাইট আছে। কি আছে, ডাঙৰ এটা ছেটেলাইট আছে, যিটো কি কৰে, পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এতিয়া কথা হ'ল যে আমি যে চিৰিয়েল চাওঁ বা কিবা চিনেমা চাওঁ, এইবোৰ কেনেকৈ মানে চব টিভিতে মানে একে টাইমতে হয়, একে হেৰিতে হয়, কেনেকৈ। এতিয়া ধৰক ষ্টাৰ প্লাছে এটা চিৰিয়েল লগাইছে, ইয়াতে ষ্টাৰ প্লাছত কি আছে, ডাঙৰকৈ এটা ছেটেলাইট আছে, আৰু ইয়াতে আমাৰ ঘৰত চবৰে কি আছে, এটা ডিছ আছে।
ডিছ বুলি যে কয় এনেকৈ লগোৱা আছে চবৰে ঘৰত। এতিয়া ষ্টাৰ প্লাছে এইটো ছেটেলাইটত কি কৰে, সেইটো চেনেলটো পঠিয়াই দিয়ে। ইয়াৰ পৰা কি হয় আকৌ এই ডাঙৰ ছেটেলাইটৰ ফালে যায়। এই ডাঙৰ ছেটেলাইটৰ তাত যোৱাৰ পিছত লগে লগে কি হয়, ইয়াৰ পৰা এই যে ডিছবিলাক আছে চবৰে ঘৰতে, যাৰ যাৰ ঘৰত টিভি আছে, চব কি হয় ইয়াত আহি কিনে খুন্দা খায়। খুন্দা খোৱাৰ লগে লগে কি হয়, সেইটো চেনেলত মানে ধৰক ষ্টাৰ প্লাছতে যিটো মানে শ্ব' চলি আছে চবৰ ঘৰতে একেটা টাইমতে কি হয় ইয়াতে চলি থাকে। তো এইটো কি হয় ৰেডিঅ' তৰংগৰ স্তৰ বুলি কোৱা হয়। তো এইকাৰণে এই যিটো হেৰি হয়, এই যিটো পৰিঘটনা হয়, ইয়াক কি বুলি কোৱা হয়, ৰেডিঅ' ৱেভছ বুলি কোৱা হয়। এইটো কথা হ'ল যে এইটো স্তৰতে কি হয় ৰেডিঅ' তৰংগ পোৱা যায় আয়নিস্ফিয়াৰত। এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে নোটছ কৰি ল'ব। তো এইখিনি আছিলে যে আয়নিস্ফিয়াৰৰ বিষয়ে। এতিয়া হ'ল যে আহক হেৰি এক্সোস্ফিয়াৰ, মানে আমাৰ একেবাৰে শেষৰ স্তৰটো হ'ল এক্সোস্ফিয়াৰ। বায়ুমণ্ডলৰ একেবাৰে শেষৰ স্ফিয়াৰটো হ'ল এক্সোস্ফিয়াৰ। এইটোক আউটাৰ লেয়াৰ অফ এটমস্ফিয়াৰ বুলি কোৱা হয়, একেবাৰে বাহিৰত। এইটো 640 পৰা 10,000 কিলোমিটাৰলৈকে বিস্তৃত। এই স্তৰ কি হয় 640 পৰা 10,000 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে। আৰু এইটোত আৰ্টিফিচিয়েল ছেটেলাইট লগোৱা থাকে। এতিয়া কথা হ'ল যে এতিয়া ধৰক যে মোবাইলৰ নেটৱৰ্ক যে আছে, এইবিলাক কি হয় এই মানে এক্সোস্ফিয়াৰত থাকে, তাতে আৰ্টিফিচিয়েল ছেটেলাইটবোৰ লগোৱা থাকে, তাৰ পৰা কি পায় ছিগনেল পায়। তো এইটো মোবাইলৰ নেটৱৰ্ক হওক বা ইয়াৰ যে ছেটেলাইট পঠাই দিয়া হয় সেইবিলাকে এইটো এক্সোস্ফিয়াৰত পঠাই দিয়া হয়। তো এইখিনি আছিলে যে গৈ কিনে এক্সোস্ফিয়াৰ। এতিয়া কথা হ'ল যে এতিয়া চাওক যে এই 0ৰ পৰা 32 কিলোমিটাৰত 0ৰ পৰা 32 কিলোমিটাৰলৈকে প্ৰায় সকলোখিনি গেছে 99% গেছ কি হয় ইয়াতে শেষ হয়, মানে এইখিনিলৈকে থাকে 99% গেছ। তাৰপিছত ইয়াৰ পৰা 100 কিলোমিটাৰলৈকে যিটোক নেকি হেৰি বুলি কোৱা হয় কৰ্মেন ৰেখা বুলি কোৱা হয়, এইটোত কি থাকে 100 কিলোমিটাৰলৈকে থাকে। এই 100 কিলোমিটাৰ পাৰ হোৱাৰ লগে লগে কি হয় কোনো গেছ নাথাকে, গেছৰ সংখ্যা বহুত কমি যায়। আৰু কি হয় যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইয়াতে একদম কি হৈ যায় 0 হৈ যায়। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ 0 হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত কি হয় যিকোনো বস্তু আপুনি ইয়াতে পেলাই দিলে কি হয় উৰি থাকে, মানে মানুহৰ হওক বা যিকোনো বস্তুৰ হওক ৱেইটটো একেবাৰে 0 হৈ যায়, যাৰ ফলত কি হয় উৰি থাকে। ইয়াতে কি হয় যে যদি আপুনি এজন মানুহক ধাক্কা দি দিয়ে তেতিয়া কি হ'ব, সেই মানুহজন কি হ'ব তাতে গৈয়ে থাকিব যেতিয়ালৈকে সেইটো ব্ৰেক কৰা নহ'ব, মানে তাক ৰখোৱা নহ'ব, এই একেটা গতিতে কি হ'ব চলি থাকিব। তো এইটো কি হয় যে এইটো কৰ্মন ৰেখা বুলি কোৱা হয়। ইয়াতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ একেবাৰে 0 হৈ যায়, 0 হৈ যায়। এইখিনি আছিলে আমাৰ বায়ুমণ্ডলৰ স্তৰ কিতাপ 5টা স্তৰ, যাৰ বিষয়ে মই আলোচনা কৰিলোঁ। ইয়াতে নোটছ দিয়া হৈছে, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট ল'ব, নহ'লে নোটছ কৰি যাব। তো নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম বায়ুমণ্ডলৰ গেছৰ বিষয়ে। আজিৰ কাৰণে এইখিনিয়ে। যদি মোৰ ভিডিঅ'খন ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ। আৰু যদি কিবা ভুল হৈছে মোক কমেণ্টৰ জৰিয়তে জনাব, মই শুধৰাব চেষ্টা কৰিম।